সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ নাম কি? মোৰ নাম অমিত কুমাৰ খলখো।
অমিত, আপুনি ক'ৰ পৰা আহিছে? মই কুনকুৰি যশপুৰ জিলা ছত্তীশগড়ৰ পৰা। অমিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 5 ছেপ্টেম্বৰ 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোনো ভক্তি সাধনাও কৰিছিলনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনাৰ আগতে মই ইছাই ধৰ্মত আছিলোঁ আৰু মই ঈশা মছিৰ ভক্তি কৰিছিলোঁ, বাইবেলৰ পাঠ কৰিছিলোঁ, ডেইলি চাৰ্চ গৈছিলোঁ, মাতা মৰিয়মৰ ওচৰত আঁঠুকাৰি প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰেয়াৰ কৰিছিলোঁ। খ্ৰীষ্টমাছত আৰু ইষ্টাৰ্কত যে কৰে সদায় আমি 40 দিন প্ৰাৰ্থনা, বিনতি, উপবাস এইবোৰ কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু নিজেই ক'লে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিলে, তেনেহ'লে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই ইছাই ধৰ্মততো আছিলোঁ। যেনেদৰে আমাৰ ককা, আজু ককা, মা দেউতাহঁতে যি আমাক শিকাইছিলে তাৰ অনুসৰিয়ে মই প্ৰেয়াৰ কৰিছিলোঁ। ইছাই চাংঘাইত যি সভা হৈছিলে তালৈকে গৈছিলোঁ, তাতো প্ৰাৰ্থনা কৰিছিলোঁ। তাৰপিছত কিন্তু একো লাভেই নাপালোঁ, কাৰণ ইয়াত যি হয় মাছ মাংস খোৱা বোৱা এইবোৰ চলিছিলে। তাৰ পৰা কি হয়, পৰিয়ালত হাই কাজিয়া, আৰু তাৰোপৰি মোৰ ভাই ভনী আছে, তেওঁলোকৰ ওপৰত এইবোৰে বেয়া প্ৰভাৱ পেলায়। একো নিয়ম মৰ্যাদা নাছিলেই। তাৰ পৰা কি হয়, আমাৰ ইয়াত আৰ্থিক অসুবিধা, নিচা পান আমাৰ পৰিয়ালত বাঢ়ি গৈছিলে, আৰু ভূত প্ৰেত আদি যি থাকে তাৰ সমস্যা সদায় হ'বলৈ ধৰিছিল, যিটো কাৰণে হাই কাজিয়া এইবোৰ হৈছিলে। ছাৰ, আমাৰ ইয়াত কি হয় যে যি কাৰ্যক্ৰম হয় তাতে কি হয় যে মাছ, হাৰিয়া এক প্ৰকাৰৰ নিচা চাউলেৰে বনায়, সেয়া দিয়াটো এক নিয়মেই আছিল। আৰু এই যি মদ, এয়া খোৱাটো এক প্ৰকাৰৰ জৰুৰীয়ে হয়, যি কাৰণত ইয়াৰ বাবে হাই কাজিয়াটো হয়েই। আৰু তাতে কি হয় যে যদি এয়া নকৰে তেন্তে সমাজৰ পৰা বহিষ্কৃত কৰি দিয়ে, যাৰ কাৰণত এইটো বহুত জৰুৰী হৈ পৰিছিল। আৰু তাৰপিছত মই প্ৰতিদিনে চাৰ্চ যেনেকৈ যাওঁ, তাতে এটা কথা কৈছিল যে এটা পাপ স্বীকাৰ কাৰ্য থাকে, য'ত আপুনি পাপৰ কথা ক'ব লাগে ফাদাৰৰ সন্মুখত। আপুনি যেতিয়া সেয়া কয় তাৰপিছত আপোনাৰ সেই পাপ ক্ষমা হৈ যায়, এনেকৈ কোৱা হয়। মই সদায় পাপ স্বীকাৰ কৰিছিলোঁ। পৰমেশ্বৰে আপোনালোকক ক্ষমা কৰিব বুলি কৈ সেই কাৰ্য কৰোৱা হৈছিলে। ৰাতিপুৱা গধূলিৰ যি প্ৰাৰ্থনা যি হৈছিলে সেয়া মই নিতৌ কৰিছিলোঁ। মোৰ যি কষ্ট সেয়া কম হোৱা নাছিলে, আৰু এইবোৰ কৰি কৰি মই বহুত চিন্তাত পৰিছিলোঁ। মা দেউতায়ো নিচা কৰিছিলে, আৰু নিচা কৰাৰ বাবে তেওঁলোক প্ৰায়ে চেতনাহীন হৈ থাকিছিল। আৰু গাঁৱত মোৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে আমাক দেখি প্ৰায় হাঁহিছিলে, কৈছিলে যে এওঁলোকৰতো ভৱিষ্যতত একোৱেই নহ'ব, সদায় এনেকৈ থাকিব। কিন্তু তেওঁলোকেতো সেইবোৰ মন কাণে দিয়া নাছিল। মই সমাজত সদায় এইটো কথাই কৈছিলোঁ যে নিচাৰ পৰা দূৰ থাকা, কিন্তু তেওঁলোকে এইবোৰ কথা শুনাই নাছিলে। ফাদাৰৰ ওচৰলৈ গ'লোঁ, তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে ফাদাৰ, আচলতে মিছন স্কুলত পঢ়া শুনা কৰিছিলোঁ, তাত সদায় ভাল শিক্ষাই দিয়ে, সমাজত কেনেকৈ জীয়াই থাকিব লাগে তাৰ বিষয়ে সকলোকে কয়। কিন্তু বৰ্তমানৰ সমাজখনৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে আমিতো মদ খাবই লাগিব, মাংস খাবই লাগিব। এতিয়া এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ থাকিম, কেনেকৈ আগবাঢ়িম? আমাকতো সেই একেই মাংস বনাবলৈ শিকাইছে, মদ খাবলৈ শিকাইছে, তেন্তে আমাৰতো স্থিতি একেবাৰে বেয়া হৈ যাব, আগৰ দৰে, মোৰ ককা আজু ককাৰ দৰে। তেওঁলোকক আপুনিয়ে উঠাইছে। তাৰপিছত আমাৰ এই শিক্ষাৰ অৰ্থনো কি? সমাজত যেতিয়া ক'লোঁ, একো ন্যায় নিদিলে, ক'লে যে তুমি এতিয়া ডেকা ল'ৰা, তুমি কি জানানো সমাজৰ বিষয়ে? যদি তুমি থাকিব বিচাৰিছা তেন্তে সমাজৰ নিয়মৰ মতে থাকিব লাগিব, আৰু যদি নাথাকা বহিষ্কাৰ কৰা হ'ব। এইবোৰৰ কাৰণেই মই ভাগৰি চিন্তিত হৈ যাওঁ। এতিয়া কি কৰোঁ? মই ইফালে ইফালে গ'লোঁ, সাধুৰ ওচৰলৈ গ'লোঁ, তেওঁলোকে কিবা ডম্বৰু বনালে, ভূত প্ৰেত সাধনা এইবোৰ কৰি নাৰিকল আদি বস্তু আঁৰি দিছিলে, কিন্তু তথাপিও কোনো নিৰাকৰণ নহৈছিল। আৰু তাৰপিছত মোক এটা স্থানত এয়া ক'লে যে ৰাছাপুৰীত তাত আপুনি গুৰু বনালে, তাত মন্ত্ৰ সাধনা কৰিলে তেতিয়া আপুনি লাভপ্ৰাপ্ত কৰিব। তেতিয়া মই সেয়াও কৰিলোঁ। গুৰুৰ পৰা মই সেয়া লৈ ল'লোঁ, নাম দিলে। তাৰপিছত মই তেওঁৰো সেইবোৰ কৰিব ধৰিলোঁ। চাৰ্চলৈ গৈ আছিলোঁ, কোনো কথা নাই, চাৰ্চলৈ গ'লে যোৱা, কিন্তু নাম জপ কৰি থাকা, কোনো কথা নাই। এয়া কৰাৰ পিছত ভূত প্ৰেতটো আঁতৰিল, কিন্তু স্থিতি আগৰ দৰেই থাকিল।
নিচা আঁতৰি নগ'ল আৰু শেষত মই চিন্তিত হৈ ইফালে সিফালে ভ্ৰমি ফুৰি মই হাৰি গ'লোঁ। তেতিয়া মই শেষত সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ গ'লোঁ এজন ভগতৰ মাধ্যমেৰে। ছাৰ, মই সতলোক আশ্ৰম বৰবালালৈ গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ, লাভ বহুত পালোঁ। যেতিয়াই মই নাম উপদেশ লৈ ঘৰলৈ উভতিলোঁ, তেওঁ দিয়া এই ভক্তি সাধনাবোৰ কৰিব ধৰিলোঁ। ছাৰ, এবছৰেই হোৱা নাছিলে, মাত্ৰ 2-3 মাহতেই মোৰ আভ্যন্তৰীণ লাভটো হ'লেই মোৰ সম্পূৰ্ণ পৰিয়ালেই সলনি হৈ গ'ল ছাৰ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া আঁতৰিব ধৰিলে। আৰ্থিক স্থিতিও ভাল হৈ গ'ল। যেনেকৈ মা দেউতাই মদ খাইছিলে সেয়াও তেওঁলোকে বাদ দি দিলে। মোৰ ভাইটি এজন আছিলে, সিও মদ খাইছিলে আৰু তাৰ পঢ়া শুনাটো একেবাৰে মন নাছিলে আৰু গুটখা, মদ, চিগাৰেট এইবোৰ খাইছিলে, সেইবোৰো এৰি দিলে। আৰু তাৰপিছত মোৰ ভণ্টি, তাই পঢ়া শুনা বাৰু কৰিছিলে কিন্তু একো চাকৰি বিচাৰি পোৱা নাছিলে। তাৰপিছত তাই জাজপুৰত আমাৰ জিলাতেই তাই এটা চাকৰি পালে। গতিকে লাভটো ছাৰ বহুত হ'ল আৰু আমাৰ যি আৰ্থিক স্থিতি সেয়া বহুত বেয়া আছিল। আনকি আমাৰ ঘৰৰ খৰচখিনি উঠোৱা অসম্ভৱ আছিল। তাৰপিছত সেই সকলোবোৰ ঠিক হ'ব ধৰিলে। ঘৰতো 4 চকীয়া আহিল, তাৰপিছত মটৰ চাইকেলো লোৱা হ'ল। গতিকে লাভটো ছাৰ এনেকুৱা বহুতেই হ'ল। এতিয়াতো মই যিমানে কওঁ সিমানে কম হয়। ছাৰ, ভূত প্ৰেতৰ বাধা যেতিয়া মই আৰু মোৰ ভণ্টি হোষ্টেলত আছিলোঁ, মিছন স্কুলত আমি পঢ়িছিলোঁ, আৰু তেতিয়া হঠাতে কেতিয়াবা প্ৰেত আহি গৈছিল আৰু আহি মোৰ একেবাৰে সন্মুখত থিয় হৈ গৈছিলে। মোৰ একেবাৰে সংজ্ঞা নোহোৱা হৈ গৈছিল। আৰু তাৰপিছত মই কৈছিলোঁ যে মই এজনী বগা কাপোৰ পিন্ধা মহিলা দেখা পাইছিলোঁ। তাৰপিছত মই বাহিৰলৈ যাব বিচাৰিছিলোঁ, মাছ মাংসও খাব বিচাৰিছিলোঁ আৰু মই আগলৈ গৈ কাৰোবাক মাৰিবলৈ মন কৰিছিলোঁ, যেন বলি দিবলৈ মন যায়। এই প্ৰকাৰে মোক সদায় প্ৰেত আত্মাবোৰে অসুবিধা দিছিলে। গতিকে প্ৰেত বাধাই এনেকৈ মাজে মাজে মোক এটেক কৰাৰ বাবে মোৰ মা দেউতাই মোক হোষ্টেলৰ পৰা লৈ আহি মোক ঘৰলৈ লৈ গ'ল আৰু ঘৰত সাধু বেদ আদিৰ দ্বাৰা পূজা পাঠ কৰোৱাইছিলে। তথাপিও মোৰ যি এই শান্তি মই পোৱা নাছিলোঁ। অৱশেষত এইবোৰ কৰি ভাগৰি পৰাত মই চপাৰ এজন ভগতদেৱক লগ কৰিলোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মোক ক'লে। সেই সময়ত মই জ্ঞানৰ কথা ইমান শুনিব বিচৰা নাছিলোঁ। কেৱল মই ঠিক হ'ব বিচাৰিছিলোঁ, সুস্থ হ'ব বিচাৰিছিলোঁ। মই গুচি গ'লোঁ। জ্ঞানৰ কথা একেবাৰে নাভাবি নিচিন্তি মই গুচি গ'লোঁ, কাৰণ মই ঠিক হ'ব বিচাৰিছিলোঁ। গতিকে তেতিয়া মই এই সকলোবোৰ কথা শুনি মই সতলোক আশ্ৰম বৰবালালৈ তালৈ মোক লৈ গ'ল আৰু তাতে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই ঠিক হ'লোঁ ছাৰ। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, মানুহক সুখী কৰি তুলিছে, আৰু য'ত মেডিকেল ছায়েন্স ফেইল হৈ গৈছে তাত সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ শ্ৰদ্ধালুসকলক সুস্থ কৰি আছে। ছাৰ, দৰ্শকসকলে অতি বেছিকৈ সোধা প্ৰশ্নটো হৈছে যে খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম আৰু বহুতো ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। যেনেদৰে আপুনি খ্ৰীষ্টান ধৰ্মৰ আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি কি হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হ'ল নেকি? হয়, সন্ত ৰামপালদেৱ মহাৰাজে এই যে ধৰ্ম পৰিৱৰ্তন কৰোৱা হয় বুলি কোৱা হয়, সেয়া নকৰাইছিলে তেওঁ। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ এয়া কৈছিলে যে জীৱ আমাৰ জাতি, মানৱ ধৰ্ম আমাৰ হিন্দু, মুছলিম, শিখ, ইছাই কোনো ধৰ্ম বেলেগ নহয়। অৰ্থাৎ ছাৰ এনেকুৱা যে সন্ত ৰামপালদেৱ মহাৰাজ যি আমাৰ সৎগ্ৰন্থ আছে তাৰ অনুসৰিয়ে ভক্তিবিধি যি আছে, সত্য যি বিধি আছে তাৰ অনুসৰি তেওঁ সাধনাৰ কথা কয়। ছাৰ, যেনে ধৰক সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা আৰু যি পিতা তেওঁ সাকাৰ, কিন্তু এই বাইবেলত যি লিখা আছে তেওঁ সাকাৰ বুলি। কিন্তু মানুহে কয় যে পৰমাত্মা সেই পিতা তেওঁতো নিৰাকাৰ হয়।
বাইবেলত লিখা আছে যে তেওঁ 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত গৈ বহি বিশ্ৰাম কৰিলে। সেই পৰমেশ্বৰ আকাশত বিৰাজমান হৈ থাকে আৰু আমাৰ ইয়াত এওঁলোকেতো তেওঁক নিৰাকাৰ বুলি কয়। গতিকে এই আচাৰ একেবাৰে অশুদ্ধ হয়। তেওঁৰ অনুসৰিতো একো মনাই হোৱা নাই, য'ত নেকি তাত এয়াও লিখা আছে, তেওঁ আমাৰ এই পৃথিৱীত বিজুলীৰ গতিৰ দৰে তীব্ৰ গতিৰে আহে আৰু ইয়াত মানুহক আহি নিজে উপদেশ দিয়ে, এয়াও বাইবেলত লিখা আছে। কিন্তু এই যি মানুহ আছে তেওঁলোকে এই কথাটোক কয় যে তেওঁ নিৰাকাৰ হয় বুলি। তেওঁ সাকাৰ ৰূপত একেবাৰে ইয়াত আহিব নোৱাৰে। তেওঁৰ স্তুতি কৰক। আৰু সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কাৰোৰে ধৰ্ম পৰিৱৰ্তনো নকৰাই, না তেওঁ হিন্দু বনায়, তেওঁ এই বাইবেলত আৰু যিবোৰ সৎগ্ৰন্থত আছে তাৰ অনুসৰি তাত থকা সমূহ সত্যকেই আমাক দেখুৱায় আৰু তাৰ অনুসৰি ভক্তি সাধনাৰ কথা কয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুতো লাভ প্ৰাপ্ত কৰিলে। এতিয়া আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ, গতিকে সেইসকলক আপুনি কি ক'ব বিচাৰিব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত যি সৎসংগ আহে সেয়া চাওক আপোনালোকে, আৰু জীৱনৰ সুগম পথ যি পুস্তক আছে, য'ত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ ভক্তি কৰিব লাগে, সেইখন আপোনালোকে পঢ়ক। আৰু পঢ়াৰ পিছত আমাৰ সৎগ্ৰন্থবোৰক নিজে চাওক, বুজক। হলি বুকছ, বাইবেল আৰু যিমানবোৰ ইছাই ধৰ্মত যি কিতাপ, ধাৰ্মিক পুস্তক আছে সেইবোৰ পঢ়ক আৰু মিলাই চাওক। আৰু সেয়া মিলাই চোৱাৰ পিছত আপোনালোকক কোৱা ধৰণেই ভক্তি কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত যি সৎসংগ আহে, তাত যি হালধীয়া শাৰী আহে, তাৰ নম্বৰত ফোন কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তোমাক পৰম লোকলৈ লৈ যাম, ই সাধনাৰ বিষয়ে কওঁ। তেতিয়া ইন্দ্ৰই ক'লে, পিছত চাম মহাৰাজদেৱ, মোক ফূৰ্তি কৰিবলৈ দিয়া। ইয়াত সকলোৰে বুদ্ধি শেষ কৰি থৈছে। অলপমান সুখৰ বাবে পাহাৰৰ দৰে দুখ দেখাই পোৱা নাই। যেতিয়া আমাৰ ই কালৰ নিচা আঁতৰি যাব, কবি চাহেবে কয়, কবিৰ ये माया अटपटी सब गटा नड़ी और किस किस न समझाऊं या कुआ भांग पड़ी। এতিয়া জাতি নোকোৱা কিয় সি একেই কথাই ক'ব। যেনে কোনোবা মদৰ ঘাটিত গৈ চোৱা গধূলি 4-5টা মদৰ বটল খাই আহি আছে আৰু সিহঁতক সোধা যে কলৈ গৈছা, ক'ব ফূৰ্তি কৰি আহি আছো। আনক সুধিলেও সি একেই কথাই ক'ব আৰু এনেকৈ লৰি চৰি আহিব। সকলোৰে একেধৰণৰ আচৰণ, একে ভাষা হ'ব। গতিকে যিয়ে কালৰ ভাং খাই থৈছে সকলোৱে এই ভাষাই প্ৰয়োগ কৰিব। আন কথা ক'বই নোৱাৰিব, সিহঁতৰ সাধ্যৰেই নহয়। গতিকে ই সৎসংগৰ পৰা, এই তত্ত্ব জ্ঞানৰ পৰা, এয়া এণ্টিবায়টিক যি কেপচুল আপোনাক খুওৱা হ'ব, ইয়াৰ পৰা নিচা আঁতৰিব। তাৰপিছত গম পাব যে কাঢ় হ'ব। এতিয়া নিচা আঁতৰাৰ পাছতহে গম পাব মানুহে যে ৰাতি ক'ত পৰি আছিলে জাবৰত, লেতেৰাত। সেয়া গম পায়ো বিশ্বাস নহ'ব যে সঁচাকৈ ৰাতি মদ খাই মই ইয়াত পৰি আছিলো। গতিকে সেই সময়ত আপোনাৰ আভাস হ'ব। গতিকে এই চকু থকাসকলে কৈছে, এতিয়া তেওঁলোকে কি কৈছে যে असंग जन्म तन मरता होगे जीवित क्यों न मरे रे। এতিয়া অসংখ্য জনম মৃত্যু হ'ব, জীৱিত মৰা কি হয়? জীৱিত এটাতো এইটো হয় যে আপুনি কাৰোবাৰ ই মায়াৰ যি ইচ্ছা, কোনোবাই ঘৰ বনাইছে, কোনোবাই কিবা কৰি আছে, বিজনেছ ডাঙৰ কৰি আছে, কোৱা হয় ইয়াক অভ্যাস কৰি নল'বা। আমাৰ ভগৱানৰ স্থিতি চাই লওঁ। এটা জুপুৰিত বাস কৰিছিলে, কাপোৰ বৈ নিজৰ জীৱন নিৰ্বাহ কৰি আছিল। মাটিত বহি বহি কাপোৰ বৈ আছিলে। এতিয়া তেওঁ কি ক'ব বিচাৰিছে
যদি তেওঁ সেই ঘৰ গাড়ী থকা সকলৰ দৰে মনোভাৱ ৰাখিলে হয়, বচনেৰে বনালে হয় এটা মহল, দেখাৰ যোগ্য সকলোৱে চালে হয়, তেতিয়া আমিও এই সংসাৰত ঘৰ গাড়ীৰ পিছতেই দৌৰি ফুৰিলো হয়। তেওঁতো নিজৰ বচনেৰে বনালে হয়। গতিকে তেওঁ জুপুৰি বনাই এইবাবেই ৰিহাৰ্চেল কৰি কৰি দেখুৱাইছিলে যে এই লেতেৰা লোকত ইমানেই পৰ্যাপ্ত। गरते 3.5 हाथ गणाते 4.25 और कह कबीर কবিৰ চাহেবে কয়, क्या क्या चढ़ावे मैडिया लंबी भी तुषार और गरते 3.5 हाथ गणाते 4.25 লৌতুকৰ ভিতৰত এখন বজাৰ বনাইছিলে। এজন মানুহে মাৰ্কেট বজাৰ এখন বনাইছিলে। এখন মাৰ্কেটত দোকান বনাই আছিলে আৰু কি কৰিছিলে যে 5 লাখ টকা মাহত মই চন 1988-89 মানৰ কথা, 5 লাখ টকা মাহত তলৰ ফ্ল'ৰ কেইটাৰ পৰাই আহি গৈছিলে আৰু কৈছিলে 3-4টা মহলা বনাম। আজিৰ হিচাপততো 50 লাখ হ'ব, ক'ব পাৰে আপুনি। সেয়া বনাই আছিলে, লিংটাৰ দি আছিলে। তেওঁ সকলোকে মাহৰ দৰমহা দি আছিলে। সেই দৰমহা দি তাত যিসকলে কাম কৰি আছিলে, বনোৱা শ্ৰমিক, তেওঁলোকক দৰমহা দি তেওঁ নিজৰ পইচাখিনি গণি আছিল। সেয়া কৰি গা ধুই আছিলে টেপেৰে, গৰমৰ দিন। গা ধুই আহি ভগতজনে গামোচা পিন্ধি আছিল। হঠাতে পৰি গ'ল, তেওঁৰ হাৰ্ট এটেক হৈ গ'ল। কি কৰিবা সেই ঘৰ? পৰমাত্মাই কয়, कहाँ चढ़ावे मैडिया लंबी भी तुषार गरते 3.5 हाथ गणाते 4.25 কোৱাৰ ভাবিটো যে ইয়াত এই জ্ঞানেৰে আপুনি এটাতো ইয়াক এই জীৱিত মৰা বুলি কয় যে আমি এই মানুহবোৰৰ অযথা কথাবোৰক মন দিব নালাগে, নকল কৰিব নালাগে। আৰু দ্বিতীয়তে বাস্তৱত মৰাটো এইটো হয় যে যেনেকৈ যি কৰ্মক, যি ক্ৰিয়াক, যি ধনক, যি ঘৰক, যি ব্যৱসায়িক আপুনি এৰি সৎসংগলৈ আহিবলৈ নিবিচাৰে, এইটো ভাবে যে বহুত ক্ষতি হৈ যাব, তেন্তে এয়া ভুল আপোনাৰ। সৎসংগলৈ আহিলে, ভগৱানৰ পথত চলিলে সুখে হয় মানুহৰ। আৰু যদি অলপ হানিও হয়, নাজানো কি বিপদ হ'বলগীয়া আছিলে, সেয়া অলপতে শেষ হ'ব। সঁচা বুলি মানা। যেনে ক'ৰবাৰ পৰা আমি আহিলেহে আমি যাব পাৰিম, এনেকৈ নাভাবিব। যেনেকৈ নাইট ছাৰ্ভিচত গৈ আছিলে এজন ভগত। নাইট ছাৰ্ভিচলৈ গৈ তেওঁ উভতি আহিবলগীয়া আছিলে, বহুত দৰকাৰী কাম আছিল। সেইবাবে ৰাতি তেওঁ উভতি আহিবলগীয়া হ'ল। সেই নাইট ছুপাৰৰ বাছ এক্সিডেণ্ট হৈ গ'ল আৰু তেওঁ মৰিল, মৃত্যুপ্ৰাপ্ত হ'ল। এতিয়া দৌৰা দৌৰিও হ'ল, সেই গুৰুত্বপূৰ্ণ কামটোও থাকিল। এতিয়া এনেকৈ ভাবি লওঁ, পৰমাত্মাৰ মাৰ্গত ইয়ালৈ আহিবলৈ, যেনেকৈ আজি যদি আমাৰ মৃত্যু হয়, যাৰ বাবে আমি সৎসংগলৈও আহিব বিচৰা নাছিলো, সেয়াও গ'ল, তেন্তে সেয়াটো একেবাৰে শেষেই হৈ গ'ল। গতিকে তেনেকৈ ভাবি ইয়ালৈ আহা। এনেকৈ ভাবি লওক যে আজি মোৰ মৃত্যু হ'ব পাৰে আৰু 3 দিন 4 দিনৰ বাবে আপুনি ইয়ালৈ আহি যাওক মৃত হৈ। যদি 3 দিনত বা 4 দিনত কিবা ক্ষতি হয়, গৈ পেলাই ঠিক কৰি ল'ব পাৰিব। এনেইতো নহয়, পৰমাত্মাই আপোনাক বহুত সঁহাৰি দিব। আৰু যদি সদায় বাবে মৃত্যু হয়, তাৰ পিছত কি কৰিব? তেতিয়াতো সকলো কাম তেনেকৈ পৰি থাকিব। গতিকে এই প্ৰকাৰে আপোনালোক ইয়ালৈ আহক আৰু এনেকৈ ভাবক যে আপোনাৰ মৃত্যু হ'ল। এয়াতো যিকোনো সময়তে হ'ব পাৰে। আৰু আপুনি যাৰ বাবে ভগৱানৰ পৰাও আঁতৰত আহিব বিচাৰিছে, সৎসংগও শুনিবলৈ সময় নাই। আকৌ যদি কাইলৈ কিবা হৈ যায় তেতিয়া কি কৰিব? তেতিয়াতো চিৰদিনৰ বাবে শেষ। সেইটো কেতিয়াও চাব নোৱাৰিব যাৰ বাবে ভগৱানৰ পৰা আঁতৰ হৈ আহিছে। গতিকে ইয়াত কয়, আপুনি এনেকৈ ভাবক যে 3 দিন মৰিলে, 3 দিনৰ পিছত গৈ সেই কামটো চম্ভালিব পাৰিব, নিশ্চয়কৈ কিবা কিবি কৰি আকৌ ছেট কৰিব পাৰিব। পৰমাত্মাই লগ দিব আপোনাক, এইটো বিশ্বাস ৰাখা। আপুনি সকাহ কিছুদিনৰ পিছত দেখা পাব। যেনে ধৰক আপুনি আজি কিবা শস্য ৰুইছে, আমৰ বীজ। এতিয়া যিহেতু ৰুইছে সঠিক বীজ, আপোনাৰ যদি প্ৰচেছ ঠিকে আছে সেইটো ৰোৱাৰ, গতিকে তাৰ বাবে সময় লাগিব সেইটো অংকুৰিত হোৱাৰ বাবে। গতিকে কবিৰ চাহেবে কয়, धीरे धीरे रे मना धीरे सब कुछ हो मारी सीते सौगड़ा समय आई फड़ो। গতিকে সময় দিয়ক ভগৱানক অলপ, তাৰপিছত চাব। আপোনালোকৰ চুবুৰীও চাব ধৰিব যে হঠাতে কি হৈ গ'ল, কেনেকৈ আহিলে ইমান ধন, ক'ৰ পৰা উন্নতি হৈ আছে। একো কাম কৰাই নেদেখো, সৎসংগ কৰি থকাই দেখো। গতিকে সমৰ্থবান।
গতিকে কি কয় कि असंग जन्म तन मरत्या होगे जीवित क्यों ना मरे रे और दवा दस दर मद महल मठबो रे बहुर ना दे धरे रे। এতিয়া আজিলৈকে আমি দশম দুৱাৰ বুলি কৈ আহিছো। এই দশম দুৱাৰটো এই কালৰ লোকতে আছে, কালৰ ব্ৰহ্মাণ্ডতেই আছে। এতিয়া আমি দ্বাদশ দুৱাৰ পাৰ কৰি সত্য লোকলৈ যাব লাগিব। জম্মুৰ ভিতৰত আছে ৰাজনী নামৰ কবিৰ পন্থী বুলি কয়, কখ নাজানে। তেওঁ বুকু পিন্দাই কয় 11 নম্বৰ দুৱাৰ। এই বিষয়ে কোনেও নাজানে, কেৱল মই 11 নম্বৰ দুৱাৰখনৰ কথা জানো। 11 নম্বৰ দুৱাৰটো 11 নম্বৰ দুৱাৰৰ কথা তেওঁ নাজানে ক'ত আছে, কিন্তু আনৰ পৰা শুনি। আৰু এয়া প্ৰেক্টিকেল কাৰ্য, যিয়ে প্ৰেক্টিকেল কৰিব তেওঁহে বুজি পাব। গতিকে 11 নম্বৰ দুৱাৰটো, যেনেকৈ 11 নম্বৰ দুৱাৰত আপোনালোকক চিত্ৰ দেখাইছো, তাৰে 7 অংশ ব্ৰহ্মাণ্ড আছে এই অক্ষৰ পুৰুষৰ, 21 ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ, আৰু 7 অংশ ব্ৰহ্মাণ্ডৰ ক্ষেত্ৰ আছে অক্ষৰ পুৰুষৰ। ক্ষৰ পুৰুষৰ ক্ষেত্ৰৰ পৰা ওলাই যি অক্ষৰ পুৰুষৰ লোকত গৈ প্ৰৱেশ কৰে, তাত এখন দুৱাৰ আছে। সেইখন 11 নম্বৰ দুৱাৰ। আৰু অক্ষৰ পুৰুষৰ লোক পাৰ হৈ পৰম অক্ষৰ ব্ৰহ্ম সৎপুৰুষৰ লোকলৈ যেতিয়া প্ৰৱেশ কৰা হয়, সেইখন দ্বাদশ লোক, 12 নম্বৰ দুৱাৰ। সেইখন দুৱাৰ পাৰ কৰাৰ পিছতহে সৎলোক আহি পায়। ইয়াত গৰীব দাসদেৱে কৈছে যে असंग जन्म तन मरत्या होगे जीवित क्यों ना मरे रे और दवा दस मद महल मठबो रे। সেই মহল, সেই স্থান যলৈ যোৱাৰ পিছত আকৌ জন্ম নহয়। बहुर ना दे धरे रे। আকৌ কি কৈছে যে दोजक बहिष्ठ सभी ते देखे राजपाट के रसिया और 3 लोक से तरपत नाही यो मन भोगी खसिया। এতিয়া কোনোবা যদি গাঁও বুঢ়া হৈ যায়, তেওঁ তাতেই সন্তুষ্ট নহয়, ভাবিব যে চেয়াৰমেন হ'ব লাগিব। চেয়াৰমেন বহুত কেইখন গাঁৱৰ মাজত হয়। চেয়াৰমেন হোৱাৰ পিছত ভাবিব যাতে তেওঁক নমস্কাৰ কৰা মানুহ বহুত হয়, তেতিয়া ভাবিব MLA হওঁ মই, তেতিয়াহে হ'ব। MLA হোৱাৰ পিছত তেওঁ ভাবিব যে মই মন্ত্ৰী হওঁ, তেতিয়া বাহ হ'ব মোৰ। আকৌ মন্ত্ৰী হোৱাৰ পিছত তেওঁৰ এইটো টেণ্ডেঞ্চি হৈ যাব যে মই মুখ্যমন্ত্ৰী হ'লেহে হ'ব, এতিয়া মই পৰাধীন হৈ আছো। আকৌ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ভাবিব যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতহে মোৰ মনটোৱে শান্তি পাব। মৃত্যু হৈ গ'লে আকৌ সেইজনেই গাধ হ'ব। গতিকে পৰমাত্মাই কয় যে दोजक बहिष्ठ सभी ते देखे राजपाट के रसिया এই মনৰ পাপীজনক যদি 3টা লোকেই দি দিয়া হয়, ই কেতিয়াও সন্তুষ্ট নহয়, আপোনাৰ দুৰ্গতি কৰাব। কয় 3 लोक से तरपत नाही ये मन भोगी खसिया। আকৌ কি কয় सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना। সৎগুৰু পালে ইয়াৰে অযথা কথাবোৰলৈ ইচ্ছা নাথাকিব। এই লেতেৰা লোকৰ আইনা মুখৰ আগত দি স্বৰূপ দেখুৱাব। সৎগুৰু পালে, সঁচা সন্ত পালে ইচ্ছা নোহোৱা হ'ব। और पद मिल पदे समाना। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদ, সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। এতিয়া এই সূক্ষ্ম বেদ, এই গীতা বেদ আৰু তাত থকা জ্ঞানতকৈও পৰম গূঢ় জ্ঞান আছে ইয়াত। ইয়াত কি কৰিছে গৰীব দাস চাহেবদেৱে? सतगुरु मिले तो इच्छा मेटे और पद मिल पदे समाना। ओए होए, पद পদ মানে পদ্ধতি। এয়া সন্তসকলৰ কোড ৱৰ্ড। এটা ৰাইট মানে কাৰেক্ট, একুৰেট আৰু সঠিক যি পদ্ধতি পাবা, ভক্তিৰ বিধি পাবা, সেই পদ লাগে। पद मिल पदे समाना। फिर कौन से पद দুপদত সমাৱেশ হ'ব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি नहीं आते। सतगुरु मिले तो इच्छा मेटे। এতিয়া সঠিক সৎগুৰু পালে পদ্ধতিও সঠিকেই পাব, আৰু যি পদ্ধতিৰ পৰা সেই পৰম পদ প্ৰাপ্ত হ'ব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে পৰমেশ্বৰ অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তিক আৰু সেই সনাতন শাশ্বত স্থানক, সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, অমৰ ধাম প্ৰাপ্ত কৰিবা। सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं। जो आदि अमर स्थाना যি শাশ্বত স্থান,
আৰু তাত কি সুখ আছে? चार मुक्ति जा चंपी करती माया होरी दासी ओय होय ইয়াৰে যি চতুৰ্থ মুক্তি সেয়াও নাশবান, কিন্তু তাত তোমাৰ চৰণত সুখ তাতকৈও বেছি থাকিব। তাত সুখ চাকৰৰ দৰে তোমাৰ সন্মুখত সাজু হৈ থাকিব। चार मुक्ति जा चंपी करती माया होरी दासी दास गरीब अबे पद पर से वो मिले राम अविनाशी ओय होय পৰম অক্ষৰ उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते ये लोक term आविश्य विवर्ती अवैश्वरे কোৱা হয় সেই অবিনাশী পৰমাত্মা পাবা, আৰু চাৰিটা মুক্তি তোমাৰ চৰণত সদায় পৰি থাকিব। গতিকে সেই সাধনা এই দাসৰ লগত আছে, সেয়া লোৱা আৰু কল্যাণ কৰোৱা নিজৰ। बोलो सतगुरुदेव की পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ কবিৰ চাহেব মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱ, এওঁ আপোনালোক সকলোৰে পিতৃ, আমাৰ সকলোৰে জনক, সমগ্ৰ অসংখ্য ব্ৰহ্মাণ্ডৰ এওঁ পালক। আৰু পুণ্যাত্মাসকল, আমি নিজৰ পিতৃক পাহৰি কোনো আনৰ পৰা সেই সুখ, নিজৰ সেই অধিকাৰ বিচাৰি আছো, যি কেতিয়াও দিব নোৱাৰে, যি পিতৃয়ে দিব পাৰে। পিতৃয়ে নিজৰ পুত্ৰ পুত্ৰীক নিজৰ সকলো সম্পত্তি দি দিয়ে, যিয়ে নহওক। যদি পিতৃক এৰি আন কোনো ৰিলেটিভক এইটো আশা কৰো, সেয়া কেতিয়াও হ'ব নোৱাৰে। ঠিক এই প্ৰকাৰে আমি নিজৰ পিতৃক এৰি সেই পৰম পিতা সৰ্বশক্তিমান সৰ্ব সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰক এৰি আমি অন্য ভগৱানসকলক সেই ডিমাণ্ড কৰি থাকিলো যে আমাক সুখ দিয়া ভগৱান, আমাক নিৰোগী কৰা ভগৱান, বিপদবোৰৰ নিবাৰণ কৰক পৰমাত্মা। এয়া কৰিব নোৱাৰে। এজন সমৰ্থবান পৰমাত্মা আছে, যাৰ জ্ঞান আজিলৈ পোৱা নাছিলো, আৰু এওঁ ইয়ালৈ আহি 120 বছৰ থাকিলে। নিজৰ মহিমা কৈও গ'ল আৰু দেখুৱাইও গ'ল। কিন্তু আমি বালক, বালকৰ বুদ্ধি বালকৰ দৰেই হয়। বালকে 1000 টকাৰ নোট ধৰি ছিঙি পেলাই খেল খেলি খেলি সেইখন ছিঙি দিয়ে, সেয়া জাবৰত পেলাই দিয়ে, জুইত পেলাই দিয়ে, কাৰণ সি তাৰ মূল্য নাজানে। আমাৰ লগত তেনেকুৱাই হৈ থাকিলে, কাৰণ আমি আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হ'ব নোৱাৰিলো। কাৰণ যি সকল ধৰ্মগুৰুক আধ্যাত্মিক শিক্ষক বুলি মানিছিলো, অধ্যাপক বুলি মানিছিলো, তেওঁলোক অধ্যাপক নাছিল। তেওঁলোকতো আমাৰ আপোনাৰ মোৰ দৰে জ্ঞানৰ স্তৰৰ ব্যক্তি আছিল। তেওঁলোকৰ নিজৰ সৎগ্ৰন্থৰে কোনো জ্ঞান নাছিলে। আৰু যি কাৰণে আমি পৰমাত্মাক চিনি পোৱাত আৰু তেওঁৰ পৰা প্ৰাপ্ত হ'ব লগা সুখৰ পৰা বঞ্চিত থাকিলো, অসফল হলো। এতিয়া সেই পৰমেশ্বৰে দয়া কৰিলে ইয়ালৈ আহি নিজৰ ভেদ কৈ গুচি গ'ল। তাৰপিছত তেওঁ নিজৰ মৰমীয়াল আত্মাসকলক লগ কৰিলে, যি ভগৱানে কৰে, যি তেওঁৰ বিধান। বেদত ইয়াৰ প্ৰমাণ আছে যে সেই পূৰ্ণ পৰমাত্মা সৰ্বসৃষ্টিৰ ৰচয়িতা, সকলোৰে পালক, ওপৰৰ লোকত থাকে, সত্য লোকত, আৰু তাৰ পৰা সশৰীৰ গতি কৰি আহে। ইয়াত সৎ ভাল আত্মাবোৰক লগ কৰে, যিসকল দৃঢ় ভক্ত। তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই সৎখণ্ড সৎলোকলৈ লৈ যায়, আকৌ তেওঁলোকক এৰি দিয়ে। পৰমাত্মাৰ সৈতে পৰিচিত সেই মহান আত্মাই, সন্তই সেই পৰমেশ্বৰৰ যথাৰ্থ জ্ঞানৰ প্ৰচাৰ কৰে।
কিন্তু তেওঁলোকৰ সংখ্যা কম আৰু সেই জ্ঞান সত্য। সমগ্ৰ বিশ্ব অসত্য জ্ঞানেৰে পৰিপূৰ্ণ ওতঃপ্ৰোত, যি কাৰণে আমি ভগৱানকো আওকাণ কৰিলোঁ আৰু সেই মহাপুৰুষসকলৰ অমৃতবাণীকো স্বীকাৰ নকৰিলোঁ, যিসকলে পৰমাত্মাক দেখিছিলে আৰু পাইছিলে। তাৰ মাজত কোন কোন আছে? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোৰাদি, জিলা জাজ্জাৰ, হাৰিয়ানাৰ। আদৰণীয় ঘিচা দাস চাহেবদেৱ, গাঁও খেখৰা, জিলা বাগপুৰ। আগতে মেৰঠ আছিলে, এতিয়া বাগপুৰ হ'ল উত্তৰ প্ৰদেশৰ। আৰু আদৰণীয় স্বামী ৰামানন্দ দেৱ, কাশীৰজন। তেওঁলোক মহাপুৰুষসকলক পৰমাত্মাই পালে। সেই কবিৰদেৱে পালে, কবিৰ চাহেবে পালে, আল্লাহু আকবৰে পালে। আৰু তেওঁলোকক সচখণ্ডলৈ লৈ গ'ল, সত্যলোকলৈ লৈ গ'ল, য'ত ভগৱান থাকে, য'ত আমি সকলোৱে আছিলোঁ। আমি নিজৰ ভুলৰ বাবে ইয়াত ভুল স্থানত আহি পৰিলোঁ। আৰু যেতিয়ালৈকে আমি সেই স্থানলৈ নাযাওঁ, তেতিয়ালৈকে এই জীৱ সুখী হ'ব নোৱাৰে। সেই মহাপুৰুষসকলক পৰমাত্মাই এইকাৰণে পৰিচিত কৰাই দিছিলে, যাতে সাক্ষী দিয়ে কলি যুগত যে আমি ভগৱানক দেখিছোঁ। আৰু তেওঁ ক'ত থাকে? সেই মহাপুৰুষসকলে যি জ্ঞান দিলে, পৰমাত্মা কেনেকুৱা, তেওঁৰ নাম কি, তেওঁ ক'ত থাকে, তেওঁৰ প্ৰাপ্তি কেনেকৈ হয়, তেওঁ সাকাৰ নে নিৰাকাৰ, স্বয়ং পৰমেশ্বৰে আহি ক'লে। আৰু যিসকলে ভগৱানক দেখিলে, পৰমাত্মাক দেখিলে, তেওঁলোকেও ক'লে। তাৰ পাছত যেতিয়া এই দাসৰ ওপৰত কৃপা কৰিলে পৰমাত্মাই, যেতিয়া নিজৰ সদগ্ৰন্থবোৰ খুচৰিলোঁ, তেতিয়া সদগ্ৰন্থবোৰত এয়াই পালোঁ যি ভগৱানে কৈছিল। আৰু পৰমাত্মাৰ সৈতে পৰিচিত যি মহাপুৰুষসকলৰ নাম আপোনালোকৰ সন্মুখত কৈছিলোঁ, তেওঁলোকেও তাকেই কৈছিল। আৰু যি সাধনা আমাৰ সদগ্ৰন্থবোৰত লিখা আছে, পোনপ্ৰথমে এইটোৱে প্ৰশ্ন আহে আমাৰ মনলৈ যে ভগৱান কোনে দেখিছে? এইমাত্ৰ দাসে যিসকল মহাপুৰুষৰ শুভ নামবোৰ ক'লে, এওঁলোকে ভগৱানক দেখিছে, এওঁলোকে ভগৱানক পাইছে। আৰু ভগৱান কেনেকুৱা? ভগৱান সাকাৰ, মনুষ্য সদৃশ। হামৰে হি উনিহাৰ হে হামৰা চন্দনহাৰ। আমাৰ ভগৱান আমাৰ দৰেই হাৰ মমোহৰ, মানে মনুষ্য সদৃশেই হয়, কিন্তু তেওঁৰ সামৰ্থ্যতাত আৰু জীৱৰ সামৰ্থ্যতাত দিন ৰাতিৰ পাৰ্থক্য আছে। তেওঁ সৰ্বশক্তিমান, সৰ্বসৃষ্টিৰ ৰচয়িতা, সকলোৰে পালক, কিন্তু হয় মনুষ্যৰ দৰেই। এতিয়া তৃতীয়তে আহে যে পৰমাত্মাক পোৱা যায় কেনেকৈ? যেনে জ্ঞানো হৈ যাব যে ভগৱান এনেকুৱা, ভগৱান অমুকত থাকে। পৰমাত্মাই এইটোৱেইটো সুখ দিয়ে। যেতিয়ালৈকে তাৰ সমাধান নাপায়, সেই স্থান পোৱাৰ বিধি প্ৰপাৰ পোৱা নাযায়, তেন্তে এই জ্ঞানো ব্যৰ্থ। গতিকে এতিয়া সেই সাধনা কোনবোৰ হয়, যাৰ পৰা সেই স্থান প্ৰাপ্ত হ'ব, যি শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18, শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15, শ্লোক নম্বৰ 4 বৰ্ণনা কৰিছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোনো সমৰ্থবান পৰমাত্মাৰ শৰণলৈ যাবলৈ অৰ্জুনক কৈ আছে। আৰু তেওঁৰ শৰণলৈ গ'লেহে তুমি পৰম শান্তি আৰু শাশ্বত স্থানত, আৰু শাশ্বত স্থান মানে যাৰ কেতিয়াও নাশ নহয়, সত্য লোক, অবিনাশী লোক, অমৰ লোক প্ৰাপ্ত কৰিব। আৰু গীতাৰ জ্ঞানদাতাই নিজৰ বিষয়ে কৈছে, গীতাৰ অধ্যায় নম্বৰ 2, শ্লোক নম্বৰ 12, গীতা অধ্যায় নম্বৰ 4, শ্লোক 5 আৰু 9, গীতা অধ্যায় নম্বৰ 10, শ্লোক নম্বৰ 2, যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। ইয়াৰ পৰা সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতা অবিনাশী নহয়, আৰু ইয়াৰ সাধকেও অবিনাশী স্থান প্ৰাপ্ত কৰিব নোৱাৰে।
গীতাৰ জ্ঞানদাতাই ৮ম অধ্যায়ৰ ১৩ নম্বৰ শ্লোকত গীতাত কৈছে যে অৰ্জুন, মই ব্ৰহ্মৰ কেৱল ওম নামৰ মন্ত্ৰ আছে, আৰু যিয়ে ইয়াৰ সাধনা কৰে অন্তিম শ্বাসলৈ মৰালৈকে তেওঁ এই ওমৰ পৰা পাব লগা পৰম গতিক প্ৰাপ্ত কৰে। ওমৰ পৰা পাব লগা পৰম গতি কোনবোৰ হয়? ব্ৰহ্মলোক, ওম ব্ৰহ্মৰ মন্ত্ৰ, ওমৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়। গীতাৰ অধ্যায় নম্বৰ ৮ শ্লোক নম্বৰ ১৬ স্পষ্ট কৰিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত আছে। তেওঁ এই জন্ম মৃত্যুৰ যি চক্ৰ তাত বন্দী হৈ থাকে। গীতাৰ অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ৪ কৈছে যে অৰ্জুন, তত্ত্বদৰ্শী সন্ত প্ৰাপ্ত কৰাৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পাছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, যাৰ দ্বাৰা সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে, মানে সংসাৰৰূপী বৃক্ষৰ ১৫ নম্বৰ অধ্যায়ত এটা এক্সাম্পল আছে, ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে কৈছে যে এই সমগ্ৰ সংসাৰ ভাবি লোৱা ওলোটাকে ওলমি থকা সংসাৰ তুল্য, বৃক্ষৰ তুল্য। ওপৰৰ ফালে থকা শিপাটো পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম, সকলোৰে পালক, গছৰ পালক, যি মূল হয় শিপা, বাকী যিমানবোৰ গা গছ ডালপাত আছে সেই মূলৰ পৰাই আহাৰ প্ৰাপ্ত কৰে, খাদ্য প্ৰাপ্ত কৰে। গতিকে তেওঁ সকলোৰে পালক, তেওঁৱেই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। গতিকে কেৱল তেওঁৰে ভক্তি কৰা। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ ভাগ্য ভাল। আৰু যিসকল পুণ্যাত্মাই এই মনুষ্য এই কলি যুগত মানৱ শৰীৰ পাইছে, তেন্তে তেওঁ বহুত পুণ্যকৰ্মী প্ৰাণী আগৰ জন্ম জন্মান্তৰৰ। কাৰণ এইটো সময়ত মানৱ শৰীৰ প্ৰাপ্ত কৰাটো এয়া সাধাৰণ আত্মাৰ সংস্কাৰ নহয়। আৰু তাতকৈ ভাল আত্মা সেইসকল যি সত্যলোক আশ্ৰম বৰবালাৰ জিলা হিচাৰলৈ আহি দীক্ষিত হৈ আছে। ধন্য তেওঁলোকৰ পিতৃ মাতৃ, যাৰ পৰা জন্ম ললা। ইয়ালৈ আহিলে আপোনাৰ মুক্তি হ'ব, আপোনাৰ পৰিয়ালৰ মুক্তি হ'ব, আপোনাৰ সকলো সমস্যা দূৰ হ'ব। সকলো সমস্যা যি প্ৰকাৰেই নহওক, আৰ্থিক হওক, শাৰীৰিক হওক, তিনিটা পৰেই হওক, ভূত প্ৰেতৰে বাধা হওক, এয়াতো পৰমাত্মাই প্ৰথমে কৰিব। তাৰ পাছতহে আপোনালোকক ইয়াৰ পেৰেলেল জ্ঞানো কৰাব, যাতে আপোনালোকে এই সুখবোৰ পাই যাতে ভগৱানক পাহৰি নাযায়। কিয়নো এই সুখ ইয়াৰ অস্থায়ী, খন্তেকীয়া, মিছা। আৰু এই সুখ পাই আমি মজগুল হৈ যাওঁ, যি আমাৰ আটাইতকৈ ডাঙৰ ভুল হয়। ইয়াৰ বাবেই পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে কয় कि सुख के माथे पत्थर पड़ो, जो नाम हृदय से जावे, बलिहारी उस दुख के, जो पल पल नाम रटावे। এই পৰমাত্মাই নিজেই কয় যে তোমালোকে মোক এনেদৰে মাতা যে হে ভগৱান, এনেকুৱা সুখ নিদিবা যাৰ বাবে আপোনাক পাহৰি যাওঁ। নালাগে আমাক এনেকুৱা সুখ যিয়ে ভগৱানৰ পৰা দূৰ কৰে। এনেকুৱা দুখ দি দিবা পৰমাত্মা যাৰ বাবে আপোনাক মনত পেলাওঁ। আজি দাসে দেখিছে সত্যলোক আশ্ৰম বৰবালাত ৮০% এনেকুৱা ভগত আহি আছে যাক কালে শাস্তি দিছে, কৰ্মৰ পৰা পীড়িত। গতিকে পুণ্যাত্মাসকল, ভয় নাখাব, সমৰ্থবানৰ শৰণপ্ৰাপ্ত কৰিছে আপোনালোকে। আৰু এই দুখ আপোনাৰ বাবে বৰদান ৰূপে সিদ্ধ হ'ব। যদি দুখত নপৰে আপোনালোক, তেন্তে অযথা ৰাজনীতি কৰি ভ্ৰমি ফুৰিবা, নহ'লে য'ত ত'ত বহি অযথা কাম কৰিবা, তাচ খেলিবা। সেই দুখ আপোনালোকৰ বাবে বৰদান, যিয়ে পৰমাত্মাৰ শৰণলৈ আনিলে। रमता राम जपो रे प्राणी, अब तो सुन ले राम कहानी। रमता राम মানে সৰ্বব্যাপক, যি পৰমেশ্বৰৰ
অসংখ্য ব্ৰহ্মাণ্ডত ৰাজত্ব আছে, অল আৰ কণ্ট্ৰোলাৰ, তেওঁৰ নাম জপা প্ৰাণীসকল। अब तो सुन ले वो राम कहानी। পুণ্যাত্মাসকল, প্ৰথমতেতো আপোনাক ৰামৰ ডেফিনেশ্যন কওঁ, ডেফিনেশ্যন অফ গড। পৰমাত্মাৰ কাহিনী শুনাওঁ। পৰমাত্মা বুলি কয়নো কাক? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে। পুণ্যাত্মাসকল, ইয়াত আপোনালোকক অলপ সতৰ্ক কৰি দিওঁ যে চাওক, আজি মানৱ সমাজ কিমান ইণ্টেলিজেণ্ট হ'ল। সৰু সৰু ল'ৰা ছোৱালী ইমান ডাঙৰ ডাঙৰ বিষয়বোৰ মুখস্থ কৰি লয় আৰু সফল হৈ যায়। এই প্ৰকাৰে আপোনালোকো বিদ্যাৰ্থী এই আধ্যাত্মিক মাৰ্গৰ। গতিকে ইয়াক আপোনালোকে বহুত ধ্যানেৰে আৰু পৰমাত্মাৰ এই সদগ্ৰন্থবোৰ ধ্যানেৰে শুনিব লাগিব। কিছুদিনৰ পাছত আপোনাৰ মনত থাকি যাব, যাৰ কাৰণে আপোনালোক বিচলিত নহ'ব। সেইবাবে আপোনালোকক এই কথা শুনোৱা হয়, বাৰে বাৰে সেই সদগ্ৰন্থবোৰৰ শ্লোক আৰু অধ্যায় কোৱা হয়, যাতে আপোনালোকৰ মনত থাকে আৰু আন কোনো ভকতে যদি সোধে তেতিয়া ক'ব পাৰে। তাৰ পাছত তেওঁ গৈ নিজৰ ওচৰত থকা কিতাপবোৰ মেলি অধ্যয়ন কৰিব যে এই ভকতে যি শ্লোক আৰু মন্ত্ৰ কৈছে এয়া শুদ্ধ নে অশুদ্ধ। যেতিয়া তেওঁ নিজৰ সদগ্ৰন্থত চাব, তেতিয়া দৌৰি দৌৰি তেওঁ সত্যলোক আশ্ৰম বৰবালা লৈ আহিব। সেইবাবে দাসে আপোনালোকক বাৰে বাৰে এই ৰেফাৰেঞ্চ মনত পেলাই দিয়ে। আৰু যেতিয়া সমগ্ৰ বিশ্বত এই যথাৰ্থ জ্ঞান বিয়পি পৰিব, তেতিয়া আপুনি কেৱল ভগৱানৰ চৰ্চাহে শুনি থাকিব। এতিয়া যেতিয়ালৈকে এই এক্সাম্পল উদাহৰণ দিয়া নহ'ব, তেতিয়া বুজিয়েই নাপাব যে সঁচাকৈ কবিৰ ইজ গড। আমি এতিয়ালৈকেতো তেওঁলোকক পৰমাত্মা বুলি মানি আছিলোঁ, যি পৰমাত্মা নাছিলে। পৰমাত্মাৰ ডেফিনেশ্যন কওঁ আপোনালোকক। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন পুৰুষ বুলি কৈছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 দুজন পুৰুষৰ বৰ্ণনা আছে। আৰু এওঁলোকৰ বিষয়ে এইটো কৈছে যে দুইজন পুৰুষ, পুৰুষ মানে প্ৰভু, স্বামী। এতিয়া স্বামী, চাহেব যাক কয়, যেনেকৈ আমি কওঁ মৌজাদাৰ চাহেব আৰু কমিশনাৰ DC চাহেব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম দীপাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মই অসম যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 2020 চনৰ 18 জুলাই তাৰিখে প্ৰথম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আচলতে ভক্তি সাধনা বুলি মই তেনেকৈ একো কৰা নাছিলোঁ। আৰু ঘৰৰ মানুহে আমাৰ ধৰক কৃষ্ণ ভগৱানক আৰাধনা কৰিছিলে, পুৱা গধূলি নামঘৰত বন্তি জ্বলাইছিলে, প্ৰাৰ্থনা কৰিছিলে, সেয়াই আৰু মই তেনেকৈ কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আচলতে লাভ লোকচানৰ কথা কোনোদিনে চিন্তা কৰা নাছিলোঁ। ভাবিছিলোঁ আমি যেনেধৰণৰ কৰ্ম কৰিম তাৰ ফলো আমি সদায় তেনেধৰণেই পাম। গতিকে কিবা লাভ হৈছে বা লোকচান হৈছে সেই বিষয়ে একো ভবা নাছিলোঁ। মাথো ঘৰৰ মানুহে যেনেদৰে কৰি আছিলে মই তেনেদৰে কৰি আছিলোঁ। আপুনি যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? আচলতে মই মোৰ হাজবেণ্ডৰ কাৰণে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিব লগা হ'ল। মানে আমাৰ তেখেতে প্ৰথমে দীক্ষা লৈছিলে আৰু দীক্ষা লৈ এদিন কিবা ইউটিউবত মানে ভিডিঅ' এটা চাই মানে মোক দেখুৱাইছিলে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এজন মানে মুক্তিদাতা আহিছে, গতিকে তুমি এই ভিডিঅ'টো চোৱাচোন। কিন্তু মই চাই পেলাই তেতিয়া মই মানে হাঁহিছিলোঁ। তেওঁলোকে কাৰ কথা কৈছেনো? কবিৰ চাহেবৰ কথা কৈছে। আৰু কবিৰ দাস এজন কবি হয়, মই পঢ়িছোঁ তেখেতৰ কবিতা, গতিকে তেখেত কেনেকৈ ভগৱান হ'ব পাৰে? মই তেখেতক হাঁহিছিলোঁ। আৰু তেখেতে মানে কৈছিলে যে তুমি জ্ঞান গংগা জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি চোৱাচোন, পঢ়িলে গম পাবা।
তেতিয়া মই ভাবিলোঁ মানুহজনে ইমান জোৰ কৰি আছে, পঢ়ি চাওঁচোন। তেতিয়া মই জ্ঞান গংগা পঢ়িলোঁ আৰু জীৱনৰ সুগম পথ, অন্ধশ্ৰদ্ধা ভক্তি হওক বা ভক্তিৰ পৰা ভগৱানলৈ গোটেইখিনি কিতাপ মই বিস্তাৰভাৱে অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ, যাতে মানুহজনক মানে ভুল ৰাস্তাত গৈছে নেকি সেই বিষয়ে মই মানে জানিবৰ কাৰণে আচলতে পঢ়িছিলোঁ। কিন্তু পঢ়ি মই আচলতে সত্য জ্ঞানটো তেতিয়া অনুভৱ কৰিলোঁ। তাৰপিছত তেওঁ গীতাৰ কথা লিখা আছে, গীতাৰ অমুক শ্লোকত এইটো আছে, বেদৰ অমুক শ্লোকত এইটো আছে, কোৰাণ শ্বৰীফত, বাইবেলত, গোটেই ধৰ্মগ্ৰন্থবোৰৰ বিষয়ে জ্ঞান গংগা হওক বাকী গ্ৰন্থসমূহতো লিখা আছে। গতিকে মই কি কৰিলোঁ, আমাৰ গীতা ভাগৱত চব গোটাই ল'লোঁ। গোটাই লৈ এফালৰ পৰা মানে চাই গৈছোঁ, মিলাই গৈছোঁ, হয় কিবা এটা শক্তি আছে, নহ'লেনো এনেদৰে এই গুৰুজনে এই গোটেই ধৰ্মশাস্ত্ৰবোৰ লুটিয়াই ক'ব পাৰেনে? তেতিয়া মোৰ বিশ্বাস হ'ল আৰু মই ভাবিলোঁ বাৰু মই দীক্ষাটো লৈ চাওঁচোন। দীক্ষা লৈ চালে লাহে লাহে সকলো কথা গম পাম। মোৰ পৰমাত্মা প্ৰাপ্তি হওক নহওক কথা নাই, খালি আমাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব, ঘৰখনত সুখ হ'ব, মোৰ মানুহজনে ভাল পাব। গতিকে মই সেইভাৱে মই দীক্ষা লৈছিলোঁ, কোনো মানে পৰমাত্মা প্ৰাপ্তি হ'ব বুলি মই ভবা নাছিলোঁ। আৰু বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। লাভটো মই এইটোৱে আটাইতকৈ ডাঙৰ লাভ হ'ল যে মই এটা শুদ্ধ জ্ঞান, এটা নিৰ্মল জ্ঞান মই অনুভৱ কৰিলোঁ আৰু মই বুজি পালোঁ যে পৰমাত্মা কোন হয় আৰু আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ সঠিক ঠিকনা কি, সেই গোটেইখিনি কথা এতিয়া অনুভৱ হয়। এনেকুৱা এটা শক্তি অনুভৱ হয় যে সঁচাকৈয়ে পৰমাত্মা আছে। আগতে বিশ্বাস কৰা তেনেদৰে নাছিলোঁ যে পৰমাত্মা আছে নে নাই এটা সন্দেহত আছিল, কিন্তু এতিয়া পূৰা দৃঢ় বিশ্বাস হৈ গ'ল যে পৰমাত্মা আছে আৰু পৰমাত্মাই আমাক চাই আছে। আমাৰ উশাহ নিশাহত পৰমাত্মা আছে, আমি কি কৰিছোঁ কি নাই সকলো তেওঁ চাই আছে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেনে ক্ষেত্ৰত এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? হয়, গীতাত উল্লেখ আছে যে আমাৰ এই সংসাৰখন এখন ওলোটা বৃক্ষ হয়। গতিকে যিজন তত্ত্বদৰ্শী সন্তে সেই ওলোটা বৃক্ষজোপাৰ তন্নকে বুজাই দিব পাৰিব, সেইজনেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তেওঁ সমস্ত ধৰ্মৰ শাস্ত্ৰসমূহৰ প্ৰকৃত তত্ত্বটো উলিয়াই আমাৰ জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰিব বা বুজাব পাৰিব। গতিকে মই তেতিয়া ভাবিলোঁ যে হয়, তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে গোটেই ধৰ্মগ্ৰন্থসমূহ অকল আমাৰ হিন্দুৱে নহয়, মুছলিম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, শিখ ধৰ্ম হওক, সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ লুটিয়াই বগৰে ক'ত কোনটো শ্লোকত কি আছে কি নাই সেই সকলোখিনি আমাক দেখুৱাই আছে। কিন্তু আমাৰ জনসাধাৰণে সেইখিনি হয়তো চোৱা নাই বা চালে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু বিশ্বাস কৰাটো উচিত। আৰু সেইজনহে তত্ত্বদৰ্শী সন্ত হয় যিজনে এই সমস্ত ধৰ্ম গ্ৰন্থসমূহৰ প্ৰকৃত সত্য জ্ঞানটো মানুহক উজাগৰ কৰিব পাৰিছে। আৰু আমাৰ পৰম্পৰাগত আমাৰ অসমৰ যিমানবিলাক ভক্তি সাধনা আছে, শ্ৰদ্ধালু শংকৰ মাধৱকে আদি কৰি তেওঁলোকে যিবিলাক আমাক ভক্তিবিধি দি থৈ গৈছিল, আগবঢ়াই থৈ গৈছিলে, যিখিনি তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বাবে, আৰু সেইসকলৰ যি ভক্তিবিধি আৰু বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি প্ৰকৃততে? পাৰ্থক্য আচলতে মই গুৰু দুজনক, শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনকে অন্তৰৰ পৰা মই নমস্কাৰ জনাইছোঁ। তেওঁলোক আমাৰ অতি শ্ৰদ্ধাৰ হয়। তেওঁলোকে অসমীয়া সমাজখনৰ ভেটি সুদৃঢ় কৰিলে, অসমীয়া সমাজখনক একগোট কৰি এটা সৎ পথ দেখুৱাইছিলে। কিন্তু আমাৰ আজি সৰহসংখ্যক মানুহে তেওঁলোকৰ আদৰ্শ মানি চলা নাই। আৰু তেখেতসকল যিহেতু এতিয়া নাই, গতিকে যিজন জীৱিত আছে, গতিকে জীৱিতজনে সত্য জ্ঞান যদি আমাক দিয়ে, আমি তেওঁৰ শৰণলৈ যোৱাটো উচিত। আৰু আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত মোক্ষ প্ৰাপ্তিৰ মন্ত্ৰ আছে। সেই মন্ত্ৰ পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে দিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ ভাই ভনীসকলে এবাৰ হ'লেও তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চাওক আৰু তেওঁৰ গ্ৰন্থসমূহ অধ্যয়ন কৰক, তেতিয়া নিশ্চয় প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়। এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰকৃততে গুৰু সলনি কৰাটো পাপ নেকি? আচলতে আমি আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা জানিব পাৰিছোঁ যে গুৰু সলনি কৰিলে কোনো ধৰণৰ পাপ নহয়। কাৰণ আমাৰ যদি এটা দুৰাৰোগ্য বেমাৰ হৈ থাকে, আমি এজন ডাক্তৰে ভাল কৰিব নোৱাৰিলে আৰু আমি বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যাবই লাগিব যদি আমি উপশম পাব পাৰোঁ যাৰ পৰা। গতিকে তেখেতৰ পৰা মই জানিছোঁ যে গুৰু সলনি কৰাৰ কেতিয়াও পাপ নালাগে। কাৰণ আমি যাৰ ওচৰত সত্য ভক্তি পাম, আমি তেওঁৰ ওচৰত দীক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা লাভ পাইছেনে? হয়, লাভটো বহুতেই হৈছে। প্ৰথম কথা, মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল। তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব। কাৰণ যি ধৰণে হাৰ্ট এটেক হৈছিল, তেওঁ ডাক্তৰে মোক মাতি নি কৈছিল যে এই মানুহজনক ভগৱানে কিবা এটা কাৰণতহে ৰাখিছে। এইজন মানুহ কোন সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে। কেনেদৰে তেওঁ জীয়াই আছে চাওকচোন, মোক কম্পিউটাৰত গোটেই তেখেতৰ ৰিপৰ্টছবিলাক দেখাইছে। তেতিয়া মই কন্দাৰ বাদে একো উপায় নাছিলে, কিন্তু পৰমাত্মাৰ চৰণত থকাৰ কাৰণে হয়তো তেখেতে এখেতক বচালে আৰু তেখেতৰ দৰ্শনো হ'ল ভেণ্টিলেশ্যনত থাকোঁতে। গতিকে তেতিয়াৰ পৰাই আৰু বেছি জোৰ দি আমি ভক্তি কৰিছোঁ। আৰু ভক্তি কৰোঁতে যে ইমান এটা আনন্দ আছে সেই কথা আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ। আৰু এখেতৰ ভেণ্টিলেশ্যনত থাকোঁতে পৰমাত্মাৰ দৰ্শন হ'ল, আৰু পৰমাত্মাৰ দৰ্শন হোৱাৰ পিছত এখেত লাহে লাহে সুস্থ হৈ আহিল, আৰু সেইটো আমাৰ কাৰণে আচলতে ডাঙৰ লাভ হয়। আৰু ইয়াৰ উপৰি মোৰ মানুহজনৰ কিছু স্বভাৱ চৰিত্ৰ আগতে বেয়া আছিল। মানে তেখেতে সৰু সৰু কথাতে খং কৰে, বস্তু দলিয়াই কিবা কিবি কৰে আৰু। এতিয়া মানে কি ক'ম আপোনালোকক, কিন্তু সেই সকলো স্বভাৱ এতিয়া তেখেতৰ ভাল হ'ল। গতিকে মই বহুত সুখী যে মোৰ মানুহজনে ভক্তিৰ পথত থাকি আজি এটা সৎ চৰিত্ৰৱান পুৰুষ হিচাপে, এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। ইয়াতকৈ লাভ আৰু মই এগৰাকী নাৰী হিচাপে কি বিচাৰিব পাৰোঁ, যে মোৰ ঘৰখন সুখে শান্তিৰে এতিয়া ভৰি আছে। সঁচাকৈ আপোনাৰ পৰা আমি জানিব পাৰিলোঁ যে সৎ ভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে কেনেকৈ সুখী অনুভৱ কৰিব পাৰে। যিহেতু আপোনাৰ স্বামী, যি আপোনাৰ হাজবেণ্ড, মৃত্যুৰ সৈতে যুঁজি আছিলে, তেখেতকো আপোনাৰ সৎ ভক্তিৰ দ্বাৰা জীৱিত কৰাই দিলে পৰমাত্মাই। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হৈছে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজদেৱে আমাক শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰে। তেখেতে আমাক অমৰ মন্ত্ৰ দিয়ে, যিটো মন্ত্ৰ সাংকেতিক। সেইটো একমাত্ৰ তেখেতৰ ওচৰতহে আছে। যিটো মন্ত্ৰ ধ্ৰুৱ প্ৰহ্লাদে পাইছিল, মীৰাবায়ে পাইছিল। আপোনালোকে তেখেতৰ সৎসং শুনিলে বা ধৰ্মগ্ৰন্থবোৰ অধ্যয়ন কৰিলে নিশ্চয় এই বিষয়ে জানিব পাৰিব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, সেইসকল দৰ্শকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আচলতে বাৰ্তানো কি দিম, মই মোৰ ভাই ভনীসকলক, মোৰ পৰম পূজ্য ব্যক্তিসকলক, মোৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে বৰ্তমান বিশ্বত এজনেই তত্ত্বদৰ্শী সন্ত আছে, যিজনে গোটেই পৃথিৱীক, গোটেই বিশ্বক একগোট কৰিব বিচাৰি আছে। তেখেতৰ শ্লোগান এটাই হৈছে যে জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান ধৰ্মৰ পৃথক নহয় মৰ্ম। গতিকে আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো ধৰণৰ ভেদাভেদ ৰখা নাই, উচ্চ নীচ ৰখা নাই। তেখেতে গোটেই বিশ্বক একত্ৰিত কৰিব বিচাৰিছে। গতিকে সমাজৰ পৰা নিচা আঁতৰাব বিচাৰিছে, যৌতুকমুক্ত বিবাহ কৰিছে, ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহুতো ৰোগীক আৰোগ্য কৰাৰ কথা চিন্তা কৰিছে, এখন সুস্থ সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছে। গতিকে আমি যদি তেখেতৰ পৰা দীক্ষা লৈ শাস্ত্ৰ অনুকূল সাধনা কৰোঁ, তেন্তে আমাৰ জীৱনটো সুখৰ হোৱাৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব। গতিকে আপোনালোকলৈ মই কৰজোৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সন্ত গুৰু ৰামপাল মহাৰাজৰ আপোনালোকে সৎসং চাওক, আৰু তেখেতে যিখিনি গ্ৰন্থ লিখিছে সেইখিনি এবাৰ হ'লেও পঢ়ি চাওক। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে মোবাইল থাকেই। গতিকে আমি মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজ বুলি যদি লিখি চাৰ্চ কৰোঁ, তেনেহ'লে আমি তেখেতৰ বিষয়ে সবিশেষ জনাৰ লগতে তেখেতৰ মংগল প্ৰবচনসমূহো চাব পাৰিম। আৰু মংগল প্ৰবচনৰ তলত হালধীয়া শাৰী কিছুমানত তেখেতৰ কণ্টেক্ট নাম্বাৰো দিয়া থাকে। গতিকে সেই কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰোঁ, ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ আমি বিনামূলীয়াভাৱে তেখেতৰ ওচৰত নাম দীক্ষা ল'ব পাৰিম। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।